হাই গাইজ, আপোনালোকক আমাৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি মানুহজনৰ ডিমাণ্ড অনুযায়ী এতিয়া ৰাতি 9:30 বাজিলে আৰু এখেতে খাব ইচ্ছা কৰিছে খিচাৰি। আৰু ঠাণ্ডাৰ দিনত আচলতে খিচাৰি খোৱাৰ মজাই বেলেগ। আৰু বহুত যিহেতুকে চব্জি থাকে বিভিন্ন ধৰণৰ, গতিকে খায়ো ভাল লাগে। সেইকাৰণে ভাবিলোঁ ময়ো চব্জি উলিয়াই ল'লোঁ যি আছে। গতিকে এতিয়া চব্জিখিনি গোটেইখিনি ৰেডি কৰি লওঁ। গোটেইখিনি ৰেডি কৰি ল'লোঁ। বহুত কেইবিধ দিছোঁ জানেনে, আৰু যিমানে চব্জি দিব সিমানে সোৱাদ হয়। আৰু এইফালে মচুৰ দালি আৰু জহা চাউল লৈছোঁ। আৰু এইফালে গোটা জিৰা, পাঁচফোৰণ আৰু শুকান জলকীয়া এইখিনিও ৰেডি কৰি ল'লোঁ। কুকাৰত তেলটো গৰম হৈয়ে গ'ল আৰু ইয়াতে মই দিছোঁ এতিয়া এইখিনি গোটা মছলাখিনি আৰু পিঁয়াজখিনিও দি ল'লোঁ। আদা নহৰু মই ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ। আৰু এতিয়া চব্জিখিনি ধুনীয়াকৈ দি ল'লোঁ আৰু কেঁচা জলকীয়াও দিছোঁ। আমিও বেছি জলকীয়াটো খাওঁ, আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু এইফালে এতিয়া চাউল আৰু দালিখিনিও দি দিলোঁ। এতিয়া ভাজি ল'ম। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি আৰু অলপ দিছোঁ গৰম মছলাৰ গুড়াটো। গাইজ, জিৰাৰ গুড়িটো দেখুৱাবই নহ'ল, কেমেৰাটো অফ হৈ থাকিল, গতিকে জিৰাৰ গুড়িও দিছোঁ টেষ্টিকৈ। আৰু আপোনালোকে খাব গাইজ। আৰু গাইজ মই পানীটো জোখমতে দি ল'লোঁ। আৰু এতিয়া একেবাৰে শেষত দিম এয়া ধনিয়াৰ পাত। লগ পাই আছোঁ আপোনালোকক। আৰু 3টা হুইচেল গ'ল আৰু মোৰ খিচাৰি ৰেডি হৈ গ'ল। আৰু গাইজ এয়া খিচাৰি চাওক, গৰম গৰম একেবাৰে ধোঁৱা উৰি আছে। আৰু এই খিচাৰি আচলতে গৰমে গৰমে খাব লাগে, গতিকে আমি খাওঁ। আপোনালোকক অকণমান সজাই পৰাই দেখুৱাইছোঁ। আৰু আজি আমি পাপৰ ফ্ৰাই কৰি ল'ম, পাপৰেৰে এয়া খিচাৰি খাম। গতিকে আপোনালোকে কোনে কোনে খিচাৰি খাই ভাল পায় আৰু মোৰ খিচাৰি ৰেচিপিটো কোনে কোনে চাই ভাল পালে সেইটো জনাব। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম। বাই বাই।